एक्चुअली मस्जिद है शोलमारी मस्जिद। আসসালামু আলাইকুম, মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ আতিকুল ব্লগ। আজি আমি আহিছোঁ ইষ্টেমাত, ৰঙিয়া শোলমাৰী ইষ্টেমাত। ইয়াতে বহুত ডাঙৰ প্ৰায় 1000 বিঘা মাটিত ইষ্টেমা হ'ব ইনশাআল্লাহ। আপোনালোকৰ দুৱাত ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব। ভিডিঅ'টো শেষত মই জনাই আছোঁ কমপ্লিট ডিটেইলছ। কমপ্লিট ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে সকলোৱে দোৱা কৰিব এই ইষ্টেমাজন আল্লাহৰ ৰহমতত বৰকতত সফল হয়। আৰু ইয়াতে সকলো মানুহ আহিব পাৰিব, কোনো এয়া নাই হা। সকলোৱে আহক, দোৱা কৰক আৰু যিমান পাৰে আপোনালোকে দান বৰঙণি যোগাওক। ইমান ডাঙৰ এখন ইষ্টেমা হৈ আছে, তো এইখিনিয়ে ভিডিঅ'টো কমপ্লিট চাই থাকক। এইটো একচুৱেলি মছজিদ হয়, শোলমাৰী মছজিদ। মই অকণমান দেখাই দিছোঁ মছজিদটো। আৰু ইয়াতে আৰু ইয়াতে আপোনাৰ চাওক না কিমান পুৰণা পুখুৰীটো চাওক কিমান পুৰণা, আৰু হাঁহ চৰি আছে। এতিয়া আমি এই মছজিদটোতে জোহৰৰ নামাজ পঢ়ি ল'ম। একচুৱেলি আমাৰ আহোঁতে অকণমান দেৰি হ'ল, প্ৰায় 1:30মান বাজিছে। চ' আমি জামাত নাপাম। এই মছজিদটোত আমি জোহৰৰ নামাজ পঢ়ি ল'লোঁ। জোহৰ নামাজ পঢ়ি আৰু আপোনালোকে এইফালে ৰাস্তাটো যে দেখিছে, ইয়াৰ অকণমান আগত আপোনাৰ লিখাই আছে ইষ্টেমা যোৱালৈ ৰাস্তা। একদম মেইন ৰোড হয়। ৰোডৰ পৰা আমি সেই গাঁৱৰ ভিতৰৰ ৰাস্তাৰে, এই ৰাস্তাটোৰে আমি যাম ধুনীয়াকৈ গৈ কমপ্লিট আপোনালোকক। আৰু এইখন গাড়ীৰে আমি আহিছোঁ, এই গাড়ীখনৰে আহিছোঁ আমি ধুনীয়াকৈ। এতিয়া যাম। এইখন গাড়ীতে গৈ আছোঁ আৰু আমাৰ লগত চুমুকা আছে আৰু আমাৰ আলম ভাই আছে, মোবাইল টিপি আছে, টিপি আহি আছে। চ' ভিডিঅ'টো কমপ্লিট চাব। ইয়াৰ আগৰ ভিডিঅ'ত বহুত আপোনালোকে মৰম দিছিলে আৰু আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব। আৰু যিসকলে এতিয়ালৈকে ইষ্টেমাৰ ডেট কেতিয়া মানে গম পোৱা নাই, এই ভিডিঅ'টোৰ শেষত মই গোটেইখিনি ডিটেইলছ দি দিম। তো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ', সকলোৱে ভিডিঅ'টো চাব আৰু চেনেলটো ছাপোৰ্ট কৰিব আমাক, ঠিক আছে। ফাইনেলি আমি ইষ্টেমাত আহি পালোঁ। এইটো একচুৱেলি গাড়ী এফালেদি যাব পাৰে ধুনীয়াকৈ। এতিয়া দেখিছে যে ইয়াত কমপ্লিট ফিল্ড আৰু ওখবিলাক দেখিছে, বাঁহৰ বনাইছে। তাতে আপোনাৰ হেল'জেন লাইট ফিটিং হ'ব ধুনীয়াকৈ। আৰু এইটো যে কমপ্লিট ফিল্ড দেখিছে ন, গোটেই ফিল্ডটোতে আপোনাৰ ইষ্টেমা হ'ব। ইয়াতে পাৰ্কিং গোটেইখিনি কৰিব পাৰিব। ছেপাৰেট পাৰ্কিং স্পেচ ৰাখিছে। এইটো কমপ্লিট পথাৰ হয় আৰু ইয়াতে আপোনাৰ পেণ্ডেলৰ কাম চলিব। এইফালে এইটো চাইডে কমপ্লিট। আৰু এই চিধা দেখিছে যে তাতে আপোনাৰ মেইন অফিচটো হয়। আপোনালোকে যিবোৰ দান বৰঙণি লৈ আহিব, সেই অফিচটোতে তেওঁলোকে লৈ লয় আৰু তাৰ পৰা সেই যিবিলাক মানুহে কাম কৰি আছে তেওঁলোকক তাৰে খাদ্যৰ যোগান ধৰে। আৰু আপোনালোকেও এই ইষ্টেমাত আপোনালোকৰ সহযোগ কৰিব পাৰে, দান বৰঙণি যোগাব পাৰে। ইমান ডাঙৰ এখন ইষ্টেমা যিহেতু, আল্লাহৰ হুকুমত নিয়াৰিকৈ চলক। আৰু আমি সকলোৱে দোৱা কৰোঁ আল্লাহৰ ওচৰত, আপোনালোকেও দোৱা কৰক আৰু এই ইষ্টেমাটো সফল হওক। ৰোজা ৰাখিব, আপোনালোকে নফল ৰোজা ৰাখিব, ইবাদত কৰক ধুনীয়াকৈ। আৰু এই ইয়াতে দেখিছে যে ইয়াতে আপোনালোকৰ বাইক গোটেইখিনি ইয়াতে পাৰ্কিং কৰিব পাৰে। আমি একচুৱেলি আমাৰ গাড়ীখন অকণমান সেই দূৰত ৰাখিলোঁ আৰু খোজকাঢ়ি গৈ আছোঁ। বহুত দিন হ'ল খোজকাঢ়া নাই আৰু খোজকাঢ়িলে বহুত ভালো লাগে দিয়কচোন। আৰু আমি এতিয়া খোজকাঢ়ি গোটেই আপোনাক লাহে লাহে দেখাই থাকিম। এইটো যে দেখিছে ইয়াতে আপোনাৰ লেট্ৰিন হ'ব। এইবিলাক চব ধুনীয়াকৈ, আৰু ছাইডত যিবিলাক ড্ৰেইন দেখিছে তাতে এইবিলাক পাইপ দি বহাই দিছে ধুনীয়াকৈ। আৰু এইবিলাক কভাৰ কৰিব দুয়ো চাইডে, যিমানবোৰ মানুহ আহিব দুয়ো চাইডে। শৌচালয় হয় ইয়াতে, আপোনাৰ লেট্ৰিন বাথৰুম হয় ইয়াতে, আপোনাৰ পেচাব পায়খানা কৰিব পাৰিব। আৰু ইয়াতে কিন্তু বহুত সাৰ হ'ব দেই, এটা সময়ত মাটি বহুত খেতি ভাল হ'ব। আৰু এইটো হ'ল আপোনাৰ মেইন পেণ্ডেল হয় এইটো। এতিয়া আমি পেণ্ডেলৰ একচুৱেলি ইয়াৰে ভিডিঅ' ল'ব একেবাৰে নিষেধ কৰিছে যদিও, আমি আপোনালোকক ভিডিঅ'টো দেখাৰ উদ্দেশ্য যে আপোনালোকে আহক আৰু কাম কেনেকৈ আগবাঢ়িছে তাকে আপোনালোকক দেখুৱাৰ অকণমান এই ভিডিঅ'টোৰ মাধ্যমত আমি চেষ্টা কৰিছোঁ। ইয়াতে দেখিছে কমপ্লিট আপোনাৰ কাম প্ৰায় হৈ গৈছে, খালি ওপৰত কাম বাকী আছে। আৰু বহুত মানুহে ওপৰত কাম কৰি আছে, ল'ৰাবোৰ দেখিছে এইবিলাক বান্ধা কিবা কিবি বাঁহৰ কমপ্লিট কাম চলি আছে।
আৰু ইয়াতে চবেই নিজে নিজে আহি কাম কৰি আছে, কোনেও কাকো ক'ব লগা হোৱা নাই যে আপুনি কৰক। দেখিছোঁ আৰু কাৰোবাৰ লগত আমি তাতে কথাও পাতিছোঁ, তেওঁলোকে নিজে নিজে নিজৰ কামখিনি নিজৰ দায়িত্বখিনি পূৰাকৈ নিয়াৰিকৈ কৰি আছে। আৰু ইয়াতে যে দেখিছে এইটো ড্ৰেইন হ'ব, ইয়াতে উজুখানা হ'ব, ওপৰত উজু কৰিব, উজু পানীবিলাক তাতে ড্ৰেইনত পৰিব ধুনীয়াকৈ। এইফালে আপোনাৰ খৰি কিবা কিবি আছে, বহুত ধৰণৰ বস্তু আছে আৰু বহুত পানী বটল কিবা কিবি ষ্টকতো ৰাখিছে। খুব ধুনীয়া এটা পৰিৱেশ। আৰু আপোনাৰ প্ৰায় আমি যেতিয়া গৈছিলোঁ একচুৱেলি আমাৰ অকণমান দেৰি হৈছিলে, এনে প্ৰায় আপোনাৰ 5,000 মান মানুহে কাম কৰি আছিলে ইজতেমাখনত। আমি একচুৱেলি আমাৰ যাওঁতে দেৰি হ'ল কাৰণে আমি বিশেষ একো কাম কৰা নাই, জাষ্ট খালি তাতে গ'লোঁ, চালোঁ কেনেকৈ কাম হৈ আছে, সেইখিনি জাষ্ট আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত ৰঙিয়া শ'লমাৰী ইজতেমাৰ এটা সৰু আপডেট দিবৰ কাৰণেহে ভিডিঅ'টো বনোৱা হৈছে আৰু আপোনালোকক সচেতন কৰাৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে জানক যে অসমৰ ক'ত ইজতেমা হৈ আছে আৰু যি গুৱাহাটীবাসীৰ কাৰণে নিয়াৰেষ্ট হয় প্ৰায় আপোনাৰ 60-70 কিলোমিটাৰ হ'ব গুৱাহাটীৰ পৰা, ধুনীয়াকৈ যাব পাৰিব। ইয়াৰ পৰা ডাইৰেক্ট বাছ যায়, আপোনাৰ মিউজিক গাড়ীবোৰো যায়, খানগাঁৱৰ পৰা যাব পাৰিব। তো এইখিনিয়ে কমপ্লিট ভিডিঅ'টো চাই থাককচোন আপোনালোকে। চ' আমি একচুৱেলি 5জন আহিছিলোঁ, 2জনে বাইকত আহিছিলে, আখতাৰ ভাই আৰু আপোনাৰ লগত মোৰ লগত আৰু এজন ভাইজন আহিছিলে, তেখেতে গ'ল। এতিয়া আমি চাৰিজন আছোঁ ইয়াতে ইনশাল্লাহ। আৰু আমি আহিছিলোঁ প্ৰায় 11:30 বজাত, দিনটো থাকিলোঁ। এতিয়া আমি সকলোৱে যাম আৰু মোৰ লগত আছে আফতাব হুছেইন। কেনেকুৱা লাগিলে আহি? বহুত মজা, ইমান ডাঙৰ এৰিয়া আপোনাৰ, আৰু লগতে খানা পিনাৰ ব্যৱস্থা আছে, মানুহে হাজাৰ হাজাৰ মানুহ কাম কৰিছে, বহুতে ভাল লাগিল। আমিও অলপ চলপ কিবা কিবি জইন কৰিলোঁ, কিন্তু ইয়াতে মানে ভিডিঅ' কৰাটো অলপ মানা আছে, সেইকাৰণে আমি বিশেষ কৰা নাই এনেকৈ। আপোনালোক তথাপিতো অলপ চলপ কৰিছোঁ, আপোনালোক দেখাব চেষ্টা কৰিম। আৰু লগতে আপোনাৰ 13, 14, 15 তাৰিখে মানে 3দিনীয়া জামাত হ'ব, মানে আপোনালোকে 15 তাৰিখে দোৱা হ'ব, আপোনালোকে আহিব সকলোৱে। আৰু লগতে ইজতেমাটো কামিয়াব হোৱাৰ কাৰণে দোৱা কৰিব আপোনালোকে। চ' আখতাৰ ভাই কেনেকুৱা লাগিছে আহি? ইজতেমাত আহিলে খুবেই ভাল লাগে, যিহেতু দিনৰ কাম ইয়াততো বেয়া নালাগে। আৰু মানে এই মাধ্যমৰ দ্বাৰা আৰু এটা কথা কওঁ মই, তাতে মানে এড কৰি দিওঁ ভাইজানে কোৱাৰ লগে লগে, মানে ইজতেমাটো যাতে সুন্দৰভাৱে আল্লাহৰ ওচৰত কবুল হৈ যায়, তাৰ কাৰণে আমাৰ যিখিনি ঘৰত মা ভনী থাকে, মস্তিৰত থাকে, তেওঁলোকে কিছুমানেতো ৰোজাও ৰাখি আছে, তেওঁলোকে চাটকাও কৰিব পাৰে, ৰোজাও ৰাখিব পাৰে, দোৱাও কৰিব পাৰে খাচ কৰি, যাতে গোটেই বিশ্বত যিমানবিলাক দিনী কাম চলি আছে আল্লাহৰ দৰবাৰ যাতে কবুল হৈ যায়, ইয়াৰ জৰিয়তে যাতে আমাৰ উম্মতৰ ইছলাহ হৈ যায়, তাৰ কাৰণে খাচ কৰি দোৱা কৰিব। আপোনালোক সকলোৱে দোৱা কৰিব। এতিয়া আমাৰ লগত আছে আলম আজাদ ভাই। আলম আজাদ ভাইয়ে কেনেকুৱা লাগিছে আহি ইয়াতে? আলম ভাই বহুত বঢ়িয়া লাগিছে, আৰু এইটো বহুত মানে ভাল কাম, প্ৰত্যেক বছৰে এইটো হৈ থাকে উম্মতৰ ফিকিৰ কাৰণে, কি পুৰে মুছলমান ভাই যেনে কেনেকৈ আল্লাহৰ হুকুমত খাৰা হৈ যায় আৰু দিনী মজমাত অহা হৈ যায়, তাৰ কাৰণে আমি মানে এইটো মেহনত কৰোঁ। সেইকাৰণে আহিছোঁ ইনশাল্লাহ, অলপ নিগৰানি কৰাৰ কাৰণে চালোঁ, আৰু ইনশাল্লাহ খানা চানা হ'ল, আৰু কামটো চলি আছে, আৰু 13 তাৰিখ 12 তাৰিখলৈ কামটো চলি থাকিব। আমি মাজে মাজে আহিম আৰু কামটো কৰিম। ভিডিঅ' এইটো বনোৱাৰ কাৰণে হৈছে কি, মানে দিনৰ ফাইদাৰ কাৰণে বনাইছোঁ, এটা মানা আছে তথাপি বনাইছোঁ, কি মানে ৰাইজে চাই পেলাই আমাৰ আহিব পাৰিব ইজতেমাত। ঠিক আছে, আসসালামু আলাইকুম ৰহমতুল্লাহ। চ' এইখিনিয়ে আছিলে, এতিয়া আমি যাম আৰু আপোনালোকে দোৱা ৰাখিব আমাৰ কাৰণে যেন আমি ইজতেমাত আহিব পাৰোঁ। ফাইনেলি আমাৰ ইজতেমা চোৱা হৈ গ'ল আজিৰ কাৰণে। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। একচুৱেলি আমাৰ মগৰিবৰো সময় হৈ আছে, আগত ক'ৰবাত মছজিদ পালে তাতে মগৰিবৰ নামাজটো পঢ়ি ল'ম। এইটো আপোনাৰ কাৱৈমাৰী চিলা মছজিদ, আৰু ইয়াতে আমি মগৰিবৰ নামাজটো পঢ়ি ল'লোঁ। চ' আমি ইজতেমাৰ পৰা আহিলোঁ, আহি এতিয়া আমিনগাঁও চিলাত ইয়াতে নামাজটো পঢ়ি ল'লোঁ মছজিদত। আছৰ আৰু মগৰিবৰ নামাজটো পঢ়ি ল'লোঁ। আছৰ মানে অকণমান ৱাক্ত আছিলে, এই সময়তে নামাজটো পঢ়ি ল'লোঁ। আৰু ইয়াৰ পৰা আমি এতিয়া চাহ খাম, চাহ খাই কিনে ইয়াৰ পৰা ধুনীয়াকৈ আমি ঘৰলৈ ৰাওনা হ'ম। ঠিক আছে।